নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ ৰাগ সমাগত গতিকে ৰাগ বুলি ক'লে আমাৰ মনলৈ আহে ভাওনা গোপীৰ নৃত্য কৃষ্ণৰ নৃত্য নাৰদৰ গীত ইত্যাদি ইত্যাদি আজি আপোনালোকৰ কাষলৈ লৈ আনিছো এজন ভাওনাত অভিনয় কৰা শিল্পী মোৰ ভাতৃ পৰশমণি নাথ নমস্কাৰ পৰশমণি নাথে কি চৰিত্ৰত অভিনয় কৰে কেতিয়াৰ পৰা অভিনয় কৰিছে আৰু তেওঁৰ অভিনয়ৰ দক্ষতা কি সেই সকলোবিলাক কথা পাতিম গতিকে আমি আশা কৰিম আপোনালোকে আমাৰ এই ভিডিঅ'টি চাই থাকিব পৰশমণি স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰ ধন্যবাদ আচ্ছা মই প্ৰথমতে জানিবলৈ বিচাৰিম এতিয়া ৰাগ আহি আছে মহাৰাগৰ উপৰিও কেইবাটাও দিন ভাওনা প্ৰদৰ্শন কৰা হয় বিভিন্ন স্থানত এবাৰ তেনেকুৱা দায়িত্ব আছেনে দায়িত্ব আছে 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 আচ্ছা তুমি বিশেষভাৱে নাৰদৰ যি বচন আমি বচন বুলিয়ে কৈছো নাৰদৰ চৰিত্ৰটো তুমি অভিনয় কৰা তুমি কেতিয়াৰ পৰা এই ভাওনাৰ জগতখনলৈ আহিছা আমি নাৰদৰ চৰিত্ৰটোৰ কথা বৰ পাছত পাতিম কিন্তু প্ৰথম জানিবলৈ বিচাৰিছো যে কেতিয়াৰ পৰা তুমি এই ভাওনাৰ জগতখনত প্ৰৱেশ কৰিছা ধন্যবাদ শ্ৰীমন্ত দত্তদা আপুনি আজি এনেদৰে মাতি আনি মোক মানে আপোনাৰ এই ইণ্টাৰভিউত মোহাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ইণ্টাৰভিউ আৰম্ভ হোৱাৰ আগতেই পোনপ্ৰথমতে মই আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এতিয়া আপুনি সোধা প্ৰশ্ন উত্তৰ দিবলৈ বিচাৰিছোঁ মই যে সঁচা কথা ক'বলৈ গ'লে মই চতুৰ্থ শ্ৰেণীৰ পৰাই ভাওনা জগতৰ লগত জড়িত কাৰণ আমাৰ ঘৰখন দেউতা দাদাহঁত সকলো ভাওনা জগতৰ লগত জড়িত গতিকে মই চতুৰ্থ শ্ৰেণীৰ পৰাই এই ভাওনাৰ অভিনয় কেনেকৈ কৰিব লাগে সেই বিষয়ে অলপ মানে জড়িত হৈছে হয় হয় প্ৰথম কি অভিনয় কৰা হৈছিলে প্ৰথম মই দুটৰ চৰিত্ৰ অভিনয় কৰিছিলোঁ প্ৰথম যেতিয়া কৰিছিলোঁ দুটৰ চৰিত্ৰ অভিনয় কৰিছিলোঁ তাৰপাছত লাহে 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 মানুহে মানে গম পালে যে মই গীতো গাওঁ স্কুলবিলাকত তেনেকৈ গীত গাবলৈ ধৰিলোঁ সেই গীতৰ মাধ্যমেদি মানুহে গম পালে যে নাৰদৰ চৰিত্ৰ দিলে হয়তো ভাল হ'ব পাৰে সেই তেতিয়াৰ পৰাই নাৰদৰ চৰিত্ৰ গাবলৈ অভিনয় মানে কৰিবলৈ বিচাৰিছিলোঁ আৰু গাই আছিলোঁ শিকি আছিলোঁ মানে হয় হয় নাৰদৰ চৰিত্ৰৰ উপৰিও আৰু বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰা হৈছেনে কেতিয়াবা মোৰ প্ৰিয় চৰিত্ৰ নাৰদেই কিন্তু নাৰদৰ চৰিত্ৰ যেতিয়া গাই আছিলোঁ প্ৰথম মোৰ আপুনি গম পায় মোৰ স্বাস্থ্য যিটো প্ৰথম আছিলে সেই আচলতে সেই সময়ত মই নাৰদৰ চৰিত্ৰৰ কাৰণে উপযুক্ত আছিলোঁ যেতিয়া গম পালে যে ই ধৰি লওক বেলেগ চৰিত্ৰও গাব পাৰে তেতিয়া মই কৰ্ণ চৰিত্ৰ মোৰ কাৰণে বৰ এটা মানে ভাল লগা চৰিত্ৰ হয় কৰ্ণ চৰিত্ৰ মই অভিনয় কৰিছোঁ অৰ্জুন গাইছোঁ লক্ষ্মণ চৰিত্ৰ গাইছোঁ সেইধৰণে বেলেগ বেলেগ চৰিত্ৰ অভিনয় কৰিছোঁ কিন্তু মূল চৰিত্ৰ মোৰ নাৰদ তোমাৰ নিশ্চয় মনত আছে এবাৰ মোৰ লগতো অভিনয় কৰিছিল আপোনালোকে গম নাপায় মই এটা সময়ত অভিনয় কৰিছিলোঁ স্বাস্থ্য যেতিয়া ভাল আছিলে তেতিয়া পৰশমণিও মোৰ সহযোগী অভিনেতা হিচাপে অভিনয় কৰিছিল আচ্ছা মই এতিয়া জানিবলৈ বিচাৰিম এতিয়ালৈকে কিমানখন নাটত তুমি অভিনয় কৰিলা দিগদাৰ হয় কিন্তু মই নাৰদ চৰিত্ৰ হিচাপে মোৰ 500ৰ ওপৰত মই নাৰদৰ চৰিত্ৰ অভিনয় কৰিছোঁ 500ৰ ওপৰত নাৰদৰ চৰিত্ৰ আৰু লগতে নাট হিচাপে ক'বলৈ গ'লে নৃসিংহ মুৰাৰী ৰুক্মিণী হৰণ সাবিত্ৰী সত্যবান এনেধৰণৰ যিবিলাক নাৰদ মানে ভূমিকা লোৱা নাৰদৰ যিমানবিলাক নাটক আছে সকলো নাৰদৰ চৰিত্ৰ অভিনয় কৰিছোঁ আৰু বাকী আংগিক যিখিনি চৰিত্ৰ অভিনয় কৰিছোঁ ধৰি লওক 80-90খন 100খন তেনেকুৱা ভিতৰত হ'ব আৰু কিন্তু মূল চৰিত্ৰ হিচাপে নাৰদ মই 500ৰ ওপৰত 500খনৰ ওপৰত হয় 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 আচ্ছা এতিয়া মই জানিবলৈ বিচাৰিম তুমি চতুৰ্থ শ্ৰেণীত থাকোঁতে ভাওনাৰ লগত জড়িত হৈছিলা সেই তেতিয়াৰ পৰা এতিয়ালৈকে ভাওনাৰ কেনেকুৱা পৰিৱৰ্তন তুমি দেখিছা মই খুব চমুকৈ ক'ব বিচাৰিম আচলতে মই যিটো মই ভাওনা কৰিছিলোঁ তেতিয়া এই প্ৰতিযোগিতা বোলা বস্তুটো তেতিয়া নাছিলে তেতিয়া আমি ভাওনা কৰোঁ মই ভাওনা শিকাৰু হিচাপে কৈছোঁ তেতিয়া আমাক ভাওনা কৰিবলৈ মাতে ভাওনা বচনখন গাই আহ দ্ৰুত বচনেই হওক বা তেনেকুৱা বচনেই হওক আৰু যেতিয়া মই এজন ধৰি লওক নাৰদ হিচাপে যেতিয়া মোক চিনি পালে যে নাৰদ গাঁও বুলি চিনি পালে তেতিয়া মই সাপুলনি বৰনামঘৰৰ কথা এতিয়াও মানে আগবঢ়াব লাগিব প্ৰথম নাৰদ বচন গাবলৈ পংক্তিটো মোক আগবঢ়াইছিল আমাৰ গাঁৱৰে মণ্টু গগৈ বুলি এজন এতিয়া সুদক্ষ ভাৱৰীয়াও তেওঁ আৰু এতিয়া প্ৰিণ্ট কৰে মেকআপ আৰ্টিষ্ট হয় তেওঁ প্ৰথম মোৰ নাৰদৰ গীত দেখাইছিলে আমাৰ গাঁৱৰ এজন যদুমণি বৰুৱা বুলি কয় চবেই চিনি পায় এজন তেওঁৰ এজন নাট্যকাৰো আছিলে লগতে তেওঁৰ এতিয়া বৰ্তমান থিয়েটাৰ জগতত অভিনয় কৰিছে যদুমণি বৰা হাতীগুলি তেওঁ আছিলে তাৰপাছত নাৰদৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত মোক মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে সাপুলনি গৌতম গোস্বামীদেৱ যিজন এতিয়া বৰ্তমান আমাৰ
প্ৰতিষ্ঠিত তেওঁৰ নাম অতীত নামাচাৰ্য আগতে তেওঁ এজন নাৰদ আছিলে ভাল অভিনয় কৰা এজন নাৰদ আছিলে তেওঁ প্ৰথম নাৰদৰ চৰিত্ৰত কেনেকৈ অভিনয় কৰিব লাগে হাত ধৰি মোক শিকোৱা এজন মোৰ গুৰু হিচাপে তেওঁক মই এতিয়াও মানি আহিছোঁ গতিকে সেইজন হ'ল তেওঁৰ দিনতে আমি ভাওনা কৰিছিলোঁ মই কম্পিটিশ্যন কৰিছিলোঁ ভাওনাৰ অভিনয় যেতিয়া আমি মানে প্ৰতিযোগিতা ওলাইছে তেতিয়া অসমত মোটামুটি টিম চাৰিটামানেই আছিলে আমগুৰিত মণিকাঞ্চন অৰ্জুনগুৰিত তাৰপৰা ধিতাই পুখুৰী শিৱসাগৰ তেনেকৈ আমি মোটামুটি 4-5টামান টিমত নাৰদৰ ভাষণ গাইছিলোঁ তেতিয়া যেতিয়া আমি কম্পিটিশ্যন কৰিছিলোঁ বা ভাওনা অভিনয় কৰিছিলোঁ তেতিয়া আমাক কি কৰে তামোল পাণ এভাগ লৈ যায় বঁটা দিয়ে বঁটাত কয় যে পৰশমণি আমুক তাকে ভাওনা ভাগ আছে গতিকে উদ্ধাৰ কৰি দিবা আচলতে আমি তেনেকৈ তেতিয়া সেই সময়ত উদ্ধাৰ কৰা চিষ্টেমটো আছিলে যে উদ্ধাৰ কৰিবা বচনখন গাই দিবা তেতিয়াতো বাইক নাছিল আপুনি জানেই মোৰ কথা চাইকেল মাৰি মাৰি যাওঁ টুকাৰীখন পিছতে বান্ধি যাওঁ গতিকে সেই সময়ত আমি তেনেকৈ ভাওনা কৰিছিলোঁ আৰু যেতিয়া এতিয়া আধুনিকতাৰ যুগলৈ আহি আছে এতিয়া মই আচলতে নিজেই লাজ পাওঁ ক'বলৈ লাজো লাগে আচলতে কাৰণ মই নাৰদ হিচাপে কোৱা নাই মই এজন ভাৱৰীয়া হিচাপে কৈছোঁ মই অভিনেতা নহয় আচলতে মই ভাৱৰীয়া হিচাপে কথাটো কৈছোঁ যে ভাওনা বস্তুটো আচলতে আমি এটা ব্যৱসায়িক মাধ্যমলৈ লৈ যোৱাৰ নিচিনা হৈছে মানে মোৰ বোধেৰে আচ্ছা তোমাৰ কাৰণে ভাওনা বা অভিনয় নিচা নে পেচা মোৰ নিচা হয় পেচা নহয় কিন্তু আমি এনে জানিবলৈ পাওঁ যে যিসকলে নাৰদৰ বচন গায় যিসকলে সূত্ৰৰ বচন গায় তেওঁলোকৰ হেনো ডিমাণ্ডটো বহুত বেছি প্ৰতিখন ভাওনাতে বোলে তেখেতলোকে এটা বহুত ডাঙৰ মাননি লয় কথাটো শুদ্ধ নে অশুদ্ধ আচলতে ভাওনাৰ নামত যে পইচা লৈছে মই তাৰ উদাহৰণটো দিবলৈ বিচাৰিছোঁ আমাৰ যেতিয়া 2020-21 চনত যেতিয়া ইয়াত হেৰি হৈছিলে কি কয় কৰোণা মহামাৰী হৈছিলে মই তেতিয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ এটা প্ৰশ্ন সেই সময়ত যিসকল আমি ভাৱৰীয়া ভাওনা কৰি আছিলোঁ এনেকুৱা অৱস্থা হৈছিলে যে সেই সময়ত কিছুমান ভাৱৰীয়াই ভাওনাৰ অভিনয় কৰিব নোৱাৰি সেই পইচা অভাৱত গৈ ভাওনা অভিনয় কৰিব নোৱাৰি বহুত বিপদতো পৰিবলগীয়া হৈছিলে সেইটো আপুনি গম পায় কাৰণ কি হৈছিলে কাহিনীটো যে ভাওনা কৰি পেলাই পইচা লয় বেলেগ কাম নকৰে ভাওনাটোকে মূল পেচা হিচাপে লৈ যেতিয়া যিসকল অভিনেতাই মানে ভাওনা কৰিছিলে সেই সময়ত সেইসকলে বিপদতো পৰিছিলে মই এটা কথা আপোনাৰ এই চেনেলৰ যোগেদি অনুৰোধ জনাব বিচাৰোঁ যে ভাওনাটো পেচা হিচাপে নহ'ব নিচা হিচাপে লৈ নিজৰ আনুষাংগিক যিবিলাক কৰ্ম সেই কৰ্মবিলাক কৰি যাব লাগে যদি ভাওনাটোকে মূল বিষয় হিচাপে ল'ব বিচাৰে তেতিয়াহ'লে এটা সময়ত কিন্তু আপুনি বিপদত পৰাৰ সম্ভাৱনাটো বহুত বেছি তাৰমানে ভাওনাই একমাত্ৰ উপাৰ্জনৰ আহিলা নহয় আচ্ছা এইটো খুব ভাল কথা গতিকে অভিভাৱকসকলৰ ক্ষেত্ৰতো আমি কওঁ যে যিসকল অভিভাৱকে ভাবে যে মোৰ সন্তানটি এতিয়া পঢ়ি আছে তেওঁ নাৰদৰ বচন গাইছে সূত্ৰৰ বচন গাইছে অলপ পইচা আহিছে ঘৰখন চলি আছোঁ সেইটো আপোনালোকে অনুগ্ৰহ কৰি নকৰিব কাৰণ তেখেতলোকক কিবা এটা উপাৰ্জন কৰিব পাৰিব কাৰণেহে অভিনয় কৰাইছে সেইটো নহয় নিশ্চয় তুমি ক'বলৈ বিচাৰিবা যে সেই শিশুসকলে মই শিশুসকলৰ ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ মানে অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যেতিয়া যিসকল শিশুৱে ভাওনা ক্ষেত্ৰত আগবাঢ়ি আহি যায় তেওঁলোকে ভাওনা শিকাটো অসুবিধা নাই ভাওনাৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হওক শংকৰদেৱৰ সংস্কৃতি কলা কৃষ্টিখিনি ৰাখিবলৈ চেষ্টা কৰক কিন্তু মই এনেকুৱাও পাইছোঁ নাপাই আচলতে ক'ব কিন্তু দেখিছোঁ যে সৰু সৰু অভিনয় কৰা ল'ৰাবিলাকক যেতিয়া আমি সৰু নাট এভাগ কৰিবৰ কাৰণে মাতি আনিবলগীয়া হয় বা মাতিছোঁ তেতিয়া ঘৰৰ ব্যক্তিগত মাক দেউতাকে তেনেকুৱা ধৰণৰ কিছুমান আফচোচ কৰা আমি দেখিবলৈ পাইছোঁ পইচা পাতিৰ ক্ষেত্ৰত আফচোচ মানে এনেকুৱা যে ল'ৰাটো গাবলৈ যাব মানে তাৰ লগত আনুষংগিক কিছুমান ব্যক্তি জড়িত হৈ থাকে আচলতে গম পাইছোঁ সেই চৰিত্ৰটোৰ লগত সেই মানুহজনী ল'ৰাটোৰ লগত আনুষংগিক ব্যক্তি জড়িত হৈ থাকে জড়িত হৈ কয় যে তোক আমুকে ভাওনা বচন গাবলৈ মাতিছে গতিকে চাই মেলি ল'বি অকণ সেই চাই মেলি লোৱা যিটো বিষয় সেইবিলাক বিষয় এৰিব হৈ গ'ল আচলতে পঢ়া শুনাটো প্ৰথম পঢ়া শুনা গুৰুত্ব দিব লাগে কাৰণ চৰকাৰী ফালৰ পৰা যিবিলাক সুবিধা দি আছে মই ভাওনাৰ লগত যিসকল অভিনয় কৰি আছে আমাৰ জ্যেষ্ঠসকল হওক কনিষ্ঠসকল হওক সমপৰ্যায়ৰ কলিসকল হওক মই চবকে এটাই অনুৰোধ জনাইছোঁ যে ভাওনা কৰক কিন্তু সংস্কৃতিটোক বেপেৰুৱা ছিষ্টেমলৈ বেপেৰুৱালৈ নিনি শংকৰদেৱৰ কৃষ্টিটোক এটা ৰাইজৰ মাজত ধৰ্মীয় মনোভাৱেৰে প্ৰতিষ্ঠা কৰি পেলাই ভাওনা কৰক তাৰ মাজতো এটা কথা আছে ধৰক পৰশমণিয়ে হওক বা আন কোনোবাই হওক তেখেতলোকে যদি আঁতৰত অভিনয় কৰিবলৈ যাবলগীয়া হৈছে তেতিয়াহ'লে নিশ্চয় তেখেতলোকৰ সময় গৈছে নিজৰ অৰ্থ গৈছে গতিকে সেইখিনি সময়ত যদি কাৰোবাৰ আগবঢ়োৱা ভাওনা হওক বা বেলেগ কোনো ব্যক্তিয়ে যদি আয়োজন কৰিছে তেতিয়াহ'লে হয়তো মাননি এটা যদি দিয়ে সেইটো কিন্তু যুক্তিসংগত কিন্তু সেই কথাটো মানে যদি তাকে আকৌ পৰশমণিয়ে ভাবি লয় যে মই ভাওনাই কৰিম মই সকলোৰে পৰা এটা মোটা অংকৰ মাননি ল'ম তেতিয়াহ'লে মই ভাবিছোঁ এইটো ইমান শুদ্ধ নহ'ব আচলতে সেইটো সঁচা কথা কিন্তু কথাটো আপুনি কোৱা কথাটো এক প্ৰকাৰ মিছাও নহয় যে যেতিয়া এখন ধৰি লওক এভাগী নাট এখন এভাগী গৃহস্থই যেতিয়া মানুহ এজনক আগবঢ়াব বিচাৰে এটা টিমক দিব বিচাৰে যে আমুক টিমটোৱে ভাওনাখন কৰিব বিচাৰে তেতিয়া
সেই দলটিক যেতিয়া ভাওনাখন আগবঢ়াবলৈ যায় তেতিয়া দলটিৰ মুখ্য যিজন পৰিচালক থাকে তেওঁ সোধা হয় যে ভাওনাখন কিমান মানত কৰি দিব পৰা যাব সেইটো সময়ত কি হয় যিজন মূল মানে পৰিচালক হিচাপে থাকে সেই পৰিচালকজনে এটা মাননি গৃহস্থক ক'বলগীয়া হয় কাৰণ আজিকালি কি হয় ভাওনা কৰিবলৈ যোৱাৰ লগে এটা ল'ৰা ৰিহাৰ্চেল কৰিবলৈ যাবলগীয়া হয় ভাওনা কৰিবলৈ যাবলগীয়া হয় দিনটো এটা সময় ৰাতি টোপনি ক্ষতি কৰিবলগীয়া হয় তাৰ বাবদ এটা সৰু মাননি লোৱাটো আচলতে সেইটো দুখ নহয় কাৰণ গৃহস্থজনে যেতিয়া দিয়ে গৃহস্থজনক যেতিয়া কোৱা হয় পৰিচালকজনে সমপৰ্যায় হিচাপে সকলোকে দিয়াটো অপৰাধ নহয় কাৰণ সেইটো কষ্টৰ বিনিময়ত পোৱা বস্তু এটা অৰ্থাৎ গাড়ী ঘোঁৰা এখন লৈ যাবলগীয়া হয় তেলৰ খৰচ হিচাপে এটা দিব পাৰে মই এইটো ভবা নাই যে সকলোৱে যে সম্পূৰ্ণৰূপে একমাত্ৰ উপাৰ্জনৰ উৎস বুলি লৈছে ভবা নাই আৰু যদি লয়ও সেইটো কিন্তু মই এতিয়ালৈকে যিমানসকল ভাৱৰীয়াৰ লগত কথা পাতিছো সকলোৱে এটা কথাই কৈছে যে ভাওনা কেতিয়াও একমাত্ৰ উৎস হ'ব নোৱাৰে উপাৰ্জন সেইকাৰণে হ'ব নোৱাৰে কাৰণ আজি তোমাৰ বয়স যিটো 10 বছৰৰ পিছত তোমাৰ বয়স বেলেগ হ'ব গতিকে তোমাৰ আজি যিটো তোমাৰ উদ্যম আছে মানে সেইটো 10 বছৰৰ পিছত তোমাৰ নাথাকিব গতিকে তোমাৰ পাৰফৰমেন্স ভাল নহ'ব আৰু ভাল নোহোৱাৰ লগে লগে তুমিতো এটা মাননি নাপাবা বা তোমাক বচন কোনোবাই আগবঢ়াই নিবিচাৰিব তেনেকুৱা ধৰণৰ আচ্ছা তুমি নাৰদৰ যিহেতু অভিনয় কৰা গতিকে নাৰদৰ এটা গীত তুমি শুনাবা বুলি আশা কৰিছো ধন্যবাদ নাৰদৰ গীত হিচাপে গাবলৈ গ'লে মই আচলতে মই ভাৱনাৰ কথা মাজতে থোৰতে কথা ক'ব বিচাৰিছোঁ সৰু কথাটো হ'ল বৰ্তমান যুগত বৰ্তমান যিটো পৰিস্থিতি আচলতে নাৰদ বুলি ক'লে মই যিটো সময় নাৰদ গাইছিলোঁ সেই সময় নাৰদ আৰু এতিয়া নাৰদৰ মাজত মই নাৰদেই আচলতে কিন্তু কিছুমান বস্তু আপুনি দেখা পাইছে হয়তো ভাওনাবিলাকত দেখা পাইছে যে নাৰদ চৰিত্ৰটোক উপস্থাপন কৰিবলৈ যাওঁতে আজিকালি কিছুমান সাংস্কৃতিক সন্ধ্যা কৰা দেখিবলৈ পোৱা যায় সেইটো কেলৈ কৈছোঁ কাৰণ নাৰদৰ কেৰেক্টাৰটোৰ লগত চৰিত্ৰটোৰ লগত প্ৰতিজন যিজন মানে ক'ৰ কেৰেক্টাৰ থাকে মই ভগৱানৰ ওচৰলৈ যোৱা চৰিত্ৰ হওক ৰজাজনৰ ওচৰলৈ যোৱাৰ কথাবিলাক হওক প্ৰতিটো যে বেলেগ বেলেগ থাকে আচলতে সেইবিলাকৰ ক্ষেত্ৰত এতিয়া দেখিছোঁ আচলতে নাৰদবিলাকে আচলতে সাংস্কৃতিক সন্ধ্যা কৰি পেলাইছে গীতৰ পৰিসৰটো ইমানেই বঢ়াইছে যে দৰ্শকেও আমনি পায় আচলতে মই আচলতে তেনেকুৱা নহয় হয়তো দৰ্শকে মোৰ মাত শুনিবলৈ এতিয়া নাৰদ ধৰি লওক আগত গোৱা নাৰদ আৰু এতিয়া নাৰদৰ মাজত ডিফাৰেঞ্চ হ'ব পাৰে কিন্তু সেইটো আচলতে নহয় আচলতে নাৰদেই হয় মই নাৰদ গাইছিলোঁ এতিয়া নাৰদ গাইছে সেইটো নহয় চৰিত্ৰ একেটাই নাৰদেই হয় গতিকে আপোনাৰ অনুৰোধ ৰক্ষা কৰি মই এটি গীত গাবলৈ বিচাৰিছোঁ ভকতব চলনিও তুমি হৰি নারায়ণ নারায়ণ ভকতবৎসলনিও তুমি হৰি নারায়ণ কৰা দয়া হে হৰি দিয়া দৰিখন হৰি নারায়ণ দয়া কৰা দয়াময় হৰি নারায়ণ কৃপা কৰা নমস্কাৰ ধন্যবাদ বৰ সুন্দৰভাৱে তুমি পৰিৱেশন কৰিলা এতিয়া মই জানিবলৈ বিচাৰিম এই যে ভাৱৰীয়াসকলে বোলে বহু সময়ত নাখাবলগীয়া বস্তু খায় সঁচা কথা মানে মই কৈছো আৰু মাদক দ্ৰব্য ব্যৱহাৰ কৰে তুমিও কৰা নকৰোঁ তুমি কৰা নকৰোঁ আপুনি মোক কেতিয়াবা লগ পাইছে মইতো হ'ল আজি 90 কিমানৰ পৰা লগ পাইছে আপুনি 90 পৰা লগ পাইছে ঠিক আছে আপুনি কোৱা বিষয়টো আপুনি মোক কৰা বুলি কৈছে মই নাই কৰা মই অসমবাসী ৰাইজৰ আগত কৈছোঁ যদি তেনেকুৱা কোনোবাই স্পষ্টকৈ মোক ক'ব পাৰে মই আচলতে এইটো পৰশমণিৰ
মানে যিটো আত্মবিশ্বাস ময়ো আজিলৈকে গুণ পোৱা নাই আৰু মোৰ বিশ্বাস আছে পৰশমণি এনেকুৱা কাম নকৰে পৰশমণি তথাপিতো এই প্ৰশ্নটো এইকাৰণেই সুধিছোঁ যে আজিকালি বহুজনে এই কথাষাৰ কয় আনকি মই এতিয়া অকণমান আগত ক'লো মই তোমাক যে মই বহুকেইজন ভাৱৰীয়াৰ লগত কথা পাতি আছোঁ এটা বিশেষ বিষয়ৰ ওপৰত লৈ গতিকে তেখেতলোকেও কিন্তু কয় যে তেখেতলোকে মদ্যপান নাই কৰা বা সুৰাসক্ত অৱস্থাত তেখেতলোকে অভিনয় কৰা নাই কিন্তু মাজে মাজে এনেকুৱা কিছুমান ব্যক্তি কেতিয়াবা পাই যোৱা যায় যিটোৱে আধ্যাত্মিকতাত অকণমান আঁচোৰ আনে হয়নে গতিকে সেই কামটো কৰিব নালাগে আজি সেইটো আপুনি কোৱাটো সঁচা আচলতে এনেকুৱা কিছুমান অভিনেতা আছে ডাঙৰ অভিনেতা জ্যেষ্ঠ অভিনেতা এতিয়া ভাওনা জগতত সেইবিলাকে নিজকে কি বুলি কয় শ্ৰেষ্ঠ অভিনেতা বঁটাও পাইছে কিন্তু সেইবিলাক অভিনেতাই কিন্তু দেখিছোঁ যে সেই মানে দেৱৰক্ষণ পান নকৰিলে প্ৰৱেশো কৰিব নোৱাৰে সেই কথাবিলাক ভুল সেই কথাটোৱেতো ভাওনাৰ যিটো আধ্যাত্মিকতা তাত নিশ্চয় ম্লান পেলাইছে সেইটো ডাঙৰ কথা মানে ভাওনাৰ ভাগ যেতিয়া গৃহস্থই আগবঢ়ায় তেওঁ বহুত আশা ভৰসা কৰি আগবঢ়ায় আচলতে কাৰণ তেওঁ অন্তৰৰ আত্মা সম্পূৰ্ণ এৰি আগবঢ়ায় তেনেস্থলত এজন ভাৱৰীয়াই যদি সেই পৰিৱেশটো বিনষ্ট কৰিব বিচাৰে আচলতে সেইটো বৰ ডাঙৰ দুখৰ কথা সেইটো হ'ব নালাগে মানে আমি হোৱাটো নিবিচাৰোঁ তেনেকুৱা যদি কোনোবা মনোভাৱেৰে আহেও তেওঁ আচলতে আঁতৰৰ পৰা সেৱা কৰি আহিব লাগে যে মই এইটো কাম নকৰোঁ কোনোবাই মদ খাই মদ নোখোৱা মানুহ আজিকালি কম আছে গতিকে মদ নোখোৱাৰ মাজত খোৱাজনে যেতিয়া আৰু বিশেষকৈ এই এভাগ নাট যেতিয়া পৰিৱেশন কৰা হয় সম্পূৰ্ণ সাত্বিকতাৰে যি আগবঢ়ায় বা গায়ন বায়নৰ পৰা আদি কৰি আনসকল ভাৱৰীয়াৰ ভাওনাখনে বুলিয়ে কোৱা নাই আপোনাৰ ভাওনা সকলো পৰিৱেশতে নাট এভাগ যেতিয়া খোলা হয় এভাগ নামঘৰত আজিকালি নামঘৰত মানুহে মদ খাই আখৰা কৰিবলৈ অহাটো কিমান অপৰাধজনক কথা আপুনি গম পায় সেইটো তেওঁ এতিয়া অনুভৱ নকৰে এটা সময় হ'ব যেতিয়া তেওঁ নিজৰ দেহে মনে যেতিয়া খুন্দিয়াব যে প্ৰকৃততে এটা সময়ত মই মদ খাই পেলাই অভিনয় কৰাৰ কাৰণে আজি মোৰ এইটো অৱস্থা হৈছে তেনেকুৱা হৈ আছে চকুৰ আগত দেখি আছো সেইটো হ'ব নালাগে কোৱাটো আচলতে বেয়া এইটো খুব ভাল কথা এটা কৈছে পৰশমণি আৰু আমিও আশা কৰিম কেৱল ভাওনা বুলিয়ে নহয় আমি প্ৰতিজন মানুহে আচলতে বহুত লাখ লাখ কোটি কোটি জন্মৰ পিছত আমি মানুহ হৈছোঁ গতিকে মানুহ হোৱাৰ পিছত আমাৰ ওপৰত আমি মানে নিজৰটো বাদেই দিছোঁ কিন্তু আমাৰ ওপৰত এটা পৰিয়াল থাকে আত্মীয় স্বজন থাকে শুভাকাংক্ষীসকল থাকে আৰু আটাইতকৈ ডাঙৰ কথা কি স্বাস্থ্যই মানুহৰ পৰম সম্পদ গতিকে এই পৰম সম্পদ যি স্বাস্থ্য ভাগি যোৱাৰ পিছত আৰু মানুহৰ কম থাকে গতিকে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে এইবিলাক বস্তুৰ পৰা আঁতৰি থাকিব লাগে কেৱল ভাওনা জগতত অভিনয় কৰা সকল বুলিয়ে নহয় সকলোৰে ক্ষেত্ৰত এই কথাষাৰ ক'বলৈ বিচাৰিছোঁ আচ্ছা প্ৰতিযোগিতাৰ ভাওনা তুমি কৰিছা প্ৰতিযোগিতাৰ ভাওনাত এতিয়ালৈকে বঁটা বাহন পাবলৈ সক্ষম হৈছানে মই প্ৰতিযোগিতামূলক ভাওনাত আচলতে বঁটা বুলি নহয় আচলতে বঁটা বুলি ক'বলৈ পুৰস্কাৰ পাইছোঁ তেনেকুৱা পুৰস্কাৰ গ্ৰহণ কৰিছোঁ কিন্তু এটা সময় আছে সেই সময়ত পাইছিলোঁ মই এতিয়া প্ৰতিযোগিতামূলক ভাওনা আৰু আমি কৰা প্ৰতিযোগিতামূলক ভাওনাৰ মাজত সম্পূৰ্ণ এটা আকাশ এটা পাৰ্থক্য আছে এতিয়া প্ৰতিযোগিতামূলক ভাওনাত অংশগ্ৰহণ কৰা নাই নকৰা এতিয়া মই মোৰ যিটো টিম আচলতে দল হয় শংখধ্বনি শিল্পী সমাজ নাজিৰা উজ্জ্বল খনিকৰদেৱ তেওঁৰ নামটো সকলোৱে নাট্যকাৰ হয় ভাল অভিনেতা হয় তেওঁৰ নতুন নতুন নাট ৰচনা কৰি আছে তেওঁৰ শংখধ্বজৰ কৃষ্ণ দৰ্শন তাৰপাছত আপোনাৰ আমাৰ এতিয়া নতুনকৈ নাট এভাগ ৰচনা কৰিছে আগতে আমি তেওঁৰ ৰচনা কৰা যিবিলাক নাট আছিলে সেই নাটবিলাকত আচলতে মই অভিনয় কৰিছোঁ আচলতে তেওঁ এজন ভাল অভিনেতা হয় তেওঁৰ আগত আমি প্ৰথম যেতিয়া কৰিছিলোঁ মই অৰ্জুন গুৰিৰ লগত কৰিছিলোঁ আমগুৰি দেৱৰঞ্জনৰ নামটো শুনিছে হয়তো মণিকাঞ্চন নাট্যগোষ্ঠী তেওঁৰ লগত কৰিছোঁ তিয়কৰ দক্ষযজ্ঞ বিষ্ণু বৰাদেৱৰ নাম শুনিছে তেওঁৰ লগত কৰিছোঁ নিতাই পুখুৰী আমাৰ দিলীপ শইকীয়াদেৱ অংকুশ শইকীয়াদা তেওঁলোকৰ টীমত কৰিছোঁ গতিকে বেলেগ বেলেগ এনেকৈ টীমত কৰি আগত কৰিছিলোঁ এতিয়াই শংকৰদেৱৰ টীমো আচলতে আমাৰ কি শংখধ্বনি নাজিৰা শিল্পী সমাজৰ লগত কৰি দিছোঁ আচ্ছা মই শেষত এটা কথা সুধোঁ আমি যেতিয়া এখন হিন্দী চিনেমা চাওঁ তাতে আমি উমেশ পুৰীক যেতিয়া দেখোঁ আমাৰ উমেশ পুৰীৰ প্ৰতি এটা ধাৰণা উপজিলে যে উমেশ পুৰী বাস্তৱ জীৱনতো মানে এনেকুৱা এজন খলনায়ক হয়নে ঠিক তেনেকৈ জনি লিভাৰক দেখিলে আমি আৰু মনত এনেকুৱা এটা ভাৱ আহে বাস্তৱ জীৱনটো এনেকুৱা এনে নাৰদৰ যিটো চৰিত্ৰ আমাৰ বৰ্তমান সমাজত আমি যিভাগে পাতোঁ একেবাৰে মই খোলাকৈ কৈছোঁ কথাষাৰ আমি কওঁ যে টুটুকীয়া নাৰদ আমি নাৰদৰ চৰিত্ৰটো টুটুকীয়া নাৰদ বুলি কওঁ আৰু দ্বিতীয়তে আমি সমাজত কোনোবাই কাৰোবাৰ আগত যদি কথা লগাই ফুৰে সেই মানুহজনক আমি নাৰদ বুলি কওঁ হয়নে এতিয়া মোৰ প্ৰশ্ন হ'ল কি যে এটা চৰিত্ৰৰ লগত যেতিয়া এজন মানুহ বিশেষভাৱে জড়িত হৈ থাকে তুমি 500 বাৰ যদি নাৰদৰ চৰিত্ৰত অভিনয় কৰিছা ডেফিনেটলি তোমাৰ জীৱনত কিবা এটা প্ৰভাৱ পৰিব সেইটো চৰিত্ৰৰ ওপৰত হয়নে যে মোৰ এতিয়া প্ৰশ্ন হ'ল কি
এই যে নাৰদৰ যিটো চৰিত্ৰ সেই নাৰদৰ চৰিত্ৰটোৱে তোমাৰ বাস্তৱ জীৱনত বাৰু কিবা প্ৰভাৱ পেলাইছে নেকি এই ধৰা তুমি ভগৱান শ্ৰীকৃষ্ণক গৈ কোনোবা এজন দৈত্যৰ কথাই ক'লা হয়নে আকৌ সেই দৈত্যজনক গৈ ক'লাগে যে তোমাক ভগৱানে তোমাক বধিব তেনেকুৱা ধৰণে কথা ক'লা কিন্তু বাস্তৱ জীৱনত এনেকুৱা হৈছে নেকি যে শ্ৰীমন্ত দা আপোনাৰ কথা এনেকে আমুকে কৈছে আকৌ সেইজনক গৈ ক'লাগে যে তোমাৰ কথা শ্ৰীমন্ত দা এনেকে কৈছে মই জাষ্ট এই কথাটো এটা মানে অকণমান হাঁহিৰো ৰস আহক আৰু মানে প্ৰকৃততে এটা চৰিত্ৰই মানুহৰ বাস্তৱ জীৱনত কিবা প্ৰভাৱ পেলায় নেকি সেইটো জানিবলৈ বিচাৰিলোঁ আপুনি কোৱা প্ৰশ্নটো উত্তৰ দুটা আছে হয় প্ৰথম উত্তৰটো হ'ল মই যেতিয়া ভাওনা কৰিছোঁ ভাওনা মানুহৰ জীৱনটো হ'ল ভাওনা মোৰ জন্ম হোৱাৰ পৰা মই আজিৰ দিনটোলৈকে মই ভাওনাই কৰি আছোঁ ভাওনা মানে মোৰ চৰিত্ৰ জীৱনটোক মই ভাওনাৰ ওপৰত সজাই তুলিছোঁ আচলতে মই কিতাপ পঢ়া হওক স্কুলীয়া সময়ছোৱা হওক কলেজীয়া সময়ছোৱা হওক আৰু আপুনি এটা কথা জানে যে যি সাজ মই পিন্ধি আছোঁ বগা চাৰ্ট কোলা পেণ্ট পিন্ধি আছোঁ আজি এই সাজ পোছাক খাল পিন্ধাৰ মানে মোৰ আগতে আপুনিও আছিলে কাৰণ মই যেতিয়া মই ৰাইজৰ আগত এটা কথা ক'ব বিচাৰিছোঁ মই আগতো কৈছোঁ যে মই সেই নাৰদ চৰিত্ৰ বা অকণমান ফালৰি কাটি সেই কথা ক'ব বিচাৰিছোঁ যে মই যেতিয়া পঢ়ি আছিলোঁ আচলতে পঢ়াৰ সময়ছোৱাত আমাৰ ঘৰৰ পৰিৱেশটো আচলতে শ্ৰীমন্ত দাই গম পায় আমাৰ আগত মোৰ ঘৰৰ পৰিৱেশটো এনেকুৱা আছিলে যে আমি বৰষুণ দিলে আমাৰ ঘৰত পানী পৰে সেই সময়ছোৱাত এই দত্ত দা আচলতে শ্ৰীমন্ত দা নিজৰ দাদা হয় এই দাদাই আচলতে মোক কেনেকৈ মানে আচলতে উপাৰ্জনমুখী কৰিব লাগে পঢ়াৰ সময়ৰ পৰা ওলাই আহি আপুনি জানে বিষয়টো যে উপাৰ্জনমুখী কৰিব লাগে সেই উপাৰ্জনমুখী পথলৈ আনি সেইফালে পইচা ঘটাৰ এটা উপাৰ্জনৰ আমি পথ বিচাৰি পাইছিলোঁ এই দাদাৰ পৰা যে সেই দিনটোৰ পৰা আহি আহি আজি ধৰি লওক এই দাদা সেনেকৈ সন্মুখত বহি দুআষাৰ কথা ক'বলৈ সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ এতিয়া আপুনি কোৱা প্ৰশ্নটো হ'ল যে নাৰদৰ চৰিত্ৰটোৰ লগত মোৰ নিজৰ জীৱনৰ কিবা সম্বন্ধ আছে নেকি আচলতে তেনেকুৱা নহয় যেতিয়া ভাগ নাট কৰিবলৈ যাওঁ মই যেতিয়া ড্ৰেছটো মোৰ নিজৰ সাজ পোছাকটো যেতিয়া পিন্ধোঁ নাৰদৰ সাজ পোছাক যেতিয়া পিন্ধোঁ সেই সময়ছোৱাত মই নাৰদ হৈ যাওঁ সেই সময়ছোৱাত মই ভগৱানৰ ওচৰত সম্পূৰ্ণ ভগৱান দেখোঁ দৈত্যৰ ওচৰত মই দৈত্যজনক দৈত্য দেখোঁ আচলতে সেই সময়ছোৱাতহে মই সেই পৰিৱেশটো সেই চৰিত্ৰটোৰ মাজত সোমাই যাওঁ যেতিয়া তাৰ পৰা ওলাই আহোঁ মই যেতিয়া পেইন খুলি দিওঁ ৰাইজৰ মাজলৈ আহি যাওঁ তেতিয়া আচলতে মোৰ জীৱনৰ লগত সেই চৰিত্ৰটোৰ কোনো সম্বন্ধ নাথাকে সেইটোৱে হ'ব লাগে আচলতে যেতিয়া এজন মানুহ ভগৱান চৰিত্ৰ কৰে ভগৱান চৰিত্ৰ কৰি থকা মানুহজনৰ মই ওচৰলৈ গ'লে মই ভগৱানৰ ওচৰলৈ সম্পূৰ্ণ আত্মিক মোৰ নিজৰ সকলো উজাৰি দি যাওঁ দৈত্য ওচৰলৈ গ'লে মই তেওঁক লগোৱাৰ ভাৱেৰে যাওঁ আচলতে সেই চৰিত্ৰটো মানুহৰ বাস্তৱ জীৱনত আছে সেইবিলাক চৰিত্ৰ ঘটি থাকে এজন শিক্ষকৰ ওচৰলৈ গ'লে মই সম্পূৰ্ণ মান্যতাৰে যাওঁ কাৰোবাৰ ওচৰত যেতিয়া খঙত যাওঁ মই এজন দৈত্য ওচৰলৈ যোৱা নিচিনাকৈ যাওঁ আচলতে সেই চৰিত্ৰটো আচলতে আপুনি যিটো প্ৰশ্ন দিছে প্ৰশ্নৰ উত্তৰ হ'ল ভাওনাৰ যিবিলাক চৰিত্ৰ সেই চৰিত্ৰবিলাক হ'ল এটা মানুহক আমোদ দিয়াৰ চৰিত্ৰ এটা জ্ঞান দিয়াৰ চৰিত্ৰ আৰু মানুহৰ বাস্তৱিক জীৱনত যিবিলাক কাহিনী ঘটি থাকে সেইবিলাক হ'ল মানুহৰ নিজৰ জীৱনটোক উপস্থাপন কৰি আগবাঢ়ি যোৱাৰ এটা পদ্ধতি হয় এই দুইটা সম্পূৰ্ণ পৃথক বস্তু গতিকে আপুনি কোৱা প্ৰশ্নটোৰ উত্তৰটো মোৰ ওচৰত নাই দুইটাই পৃথক বস্তু হয় কিন্তু এইখিনিতে মই এটা কথা কওঁ যে যিহেতু তুমি এটা মানসিকভাৱে পৰিপক্ক কিন্তু তুমি যদি শিশুকালত নাৰদৰ বচন গাই থাকিলাহেঁতেন যদি বেছিকৈ গাই থাকিলাহেঁতেন কাৰণ সেইখিনি মই তুমি মানসিকভাৱে পৰিপক্ক নহয় কিন্তু মই ভাবোঁ তোমাৰ মনত কিন্তু তাৰ এটা ঋণাত্মক প্ৰভাৱ পৰাৰ সুযোগ আছিলে হয়নে নহয় কাৰণ নাৰদে এনেকৈ লগাই ফুৰে তুমি ধৰা স্কুলত বোলে তুমি ক্লাছ 4ত পঢ়া তুমি নাৰদৰ বচন গাই আছা ছাৰ দি এনেকুৱা কৰিছে মই আপুনি কোৱা প্ৰশ্নৰ উত্তৰ সেইটো হয় তাৰ আপুনি কিমান ভাল প্ৰশ্ন সুধিছে প্ৰশ্নৰ উত্তৰটো এনেকৈ দিব বিচাৰিছোঁ আচলতে এতিয়া যিবিলাক সৰু সৰু শিশুৱে চৰিত্ৰত অভিনয় কৰি আছে মানে নাটবিলাকত অভিনয় কৰি আছে আচলতে যিসকল পৰিচালকে সেই শিশু চৰিত্ৰ অভিনয় কৰিব পৰা নাটবিলাক ৰচনা কৰিছে মই এটা কথা ৰাইজক জনাব বিচাৰিছোঁ প্ৰকৃততে সেই নাটবিলাক ছোৱালীয়ে মানে এজনী ৰাণীক এটা ল'ৰাই অপহৰণ কৰি অনা বুজি পাইছেনে কি ক'ব বিচাৰিছোঁ মই মানে যিবিলাক আমাৰ আচলতে ঋণাত্মক চৰিত্ৰ ৰুক্মিণীহৰ নাট ভাগত হওক হিৰণ্যকশিপুৰ চৰিত্ৰটোত হওক হিৰণ্যাক্ষৰ চৰিত্ৰটোত হওক শিশুপাল চৰিত্ৰটোত হওক সেই চৰিত্ৰবিলাকত আচলতে এটা ল'ৰাই অভিনয় কৰিব পৰা যোগ্য নাট এখন আচলতে সেইবিলাক নাট মই হয় বুলি নাভাবোঁ আচলতে নৃসিংহমুৰাৰী নাটভাগেই হওক ৰুক্মিণীহৰ নাটভাগেই হওক বা যিবিলাক শিশু উপযোগী নহয় আচলতে সেইবিলাক চৰিত্ৰ যদি এতিয়াই ল'ৰাই কৰিবলৈ আগবাঢ়ি যায় নহয় তাৰ চৰিত্ৰটো কিন্তু সেই সময়ছোৱাত ঋণাত্মক প্ৰভাৱ এটা পৰিব গতিকে যিসকল পৰিচালকে এতিয়া শিশু উপযোগী নাট ৰচনা কৰিব বিচাৰে তেওঁলোকে সৰু সৰু আচলতে শিশু উপযোগী নাট ৰচনা কৰক আৰু তেওঁলোকক সেই নাটবিলাকত উপস্থাপন কৰিবলৈ শিকক মই সেইটো আচলতে নাট যিসকলে ৰচনা কৰি আছে সেইসকলক মই অনুৰোধ জনাইছোঁ পাৰিতো মানে মই এনেকুৱা ধৰণে ভাবিছোঁ ধৰা যেতিয়া দ্ৰোণাচাৰ্যৰ ওচৰত পাণ্ডৱে শিক্ষা গ্ৰহণ কৰি আছিল যেতিয়া ৰাম লক্ষ্মণে সৰুকালত
এই ৰাক্ষস বধ কৰি পেলাই আহিছিলে ঋষিমুনিসকলক এটা নিৰাপত্তা দিবলৈ তাৰ পৰা গৈছিল ৰাক্ষস বধ কৰিবলৈ গৈছে তেনেকুৱা পাৰি পাৰি কিন্তু পাৰি হয়, এতিয়া মোৰ আপোনাৰ মনত আহিছে কথাটো। সৰু নাট আৰু আছে আপোনাৰ ধৰি লওক এতিয়া নতুন মানে যিটো ৰামৰ সৰুকালৰ অৱস্থাটো হয়, এতিয়া হয়। হনুমানক ৰামে সৰুতে লগ পাইছিলে সেইবিলাক নাট বা আছে লৱকুশৰ চৰিত্ৰ নৱকুশৰ চৰিত্ৰ তেনেকুৱা উপস্থাপন কৰা হ'ব পাৰে হয়। আমাৰ এই আচলতে যিবিলাক ডাঙৰ ডাঙৰ নাট হয়। এতিয়া দেখিছোঁ কম্পিটিশ্যন বিলাকত যেতিয়া ভাওনা সংলাপ প্ৰতিযোগিতা পাতে উম। আচলতে সৰু ল'ৰাবিলাকে ডাঙৰ ডাঙৰ চৰিত্ৰ হয়। উপস্থাপন কৰে এইটো মোক বহুত মই যিসকলৰ লগত কথা পাতি আছো সকলোৱে কৈছে যে বৰ্তমান সময়ত শিশুৰ উপযোগী নাট ইমান নাই নাই গতিকে শিশুসকলক অভিনয় কৰিবলৈ দিলেও আপোনালোকে মই ভাবিছো অভিভাৱকসকলে বা পৰিচালকসকলে সমাজে এটা কথা শিকোৱাটো উচিত যে বৈৰীভাৱেও আমি ভগৱানক পাব পাৰো মিত্ৰভাৱেও আমি ভগৱানক পাব পাৰো সুদামাই মিত্ৰভাৱে ভগৱানক পাইছিলে বিপ্ৰদামোদৰে কথা কৈছিল ঠিক তেনেকে আপোনাৰ বৈৰীভাৱে কংসই কৃষ্ণক লগ পাইছিলে হিৰণ্যকশিপুৰে পাইছিলে হিৰণ্যাক্ষই পাইছিলে গতিকে আমি এইটো কথা ক'ব লাগে যে বৈৰীভাৱে পোৱাতকে মিত্ৰভাৱে ভগৱন্তৰ যিটো সান্নিধ্য সেই সান্নিধ্য লাভ কৰাটো পোৱাটো দেৰি হ'ব হয় পোৱাটো দেৰি হ'ব কিন্তু এটা চেষ্টা কৰা উচিত গতিকে এইখিনি কথাই আজি পৰশমণিৰ লগত পাতিলো আপোনালোকলৈ আগবঢ়াই দিলো পৰশমণিক সকলোৱে শুভকামনা জনাব আশীৰ্বাদ কৰিব মই আৰু এটা কথা ক'ব বিচাৰিছো আপোনাৰ মাজতে যে এইবাৰ বৰ্তমান যি ৰাস আহি আছে সেই মহাৰাসত মই গোহাঁইগাঁও বৰনামঘৰ য'ত ৰাস পাতিছে তাত নাৰদৰ চৰিত্ৰত অভিনয় কৰিম গতিকে মোৰ লগত অন্যান্য শিল্পীসকলো আহিব মই খালি আপোনাৰ তালৈ নিমন্ত্ৰণ সকলোকে জনাইছো সকলোক আহিব কিন্তু শেষত আপুনি নুসুধিলেও মই এটা কথা ক'ব বিচাৰিছো আচলতে চমুকে ক'ব বিচাৰিছো যে আজিৰ যুগত ভাওনাবিলাকত মই সেইদিনা ফেচবুকতো দিছো হয় পাইছে আচলতে যিবিলাক বেনাৰ প্ৰস্তুত কৰা হয় আচলতে বেনাৰবিলাকৰ মুখ্য আকৰ্ষণ আৰু গৌণ আকৰ্ষণ মই কৈছো যে আচলতে মুখ্য আকৰ্ষণ হওক যি আকৰ্ষণে নহওক সেইবিলাক বস্তু আচলতে আমি তাৰ পৰা এৰাই চলিলে বেছি ভাল হ'ব কাৰণ এখন ভাওনাত হয় এখন ৰাসত হওক তাত সূত্ৰৰ পৰা আৰম্ভ কৰি দুটটোলৈকে প্ৰতিটোৰে সমান সমান আছে তো যেনেকে চাইকেলৰ চেইনডালত এটা ঘাট নহলেও চাইকেলখন নচলে প্ৰতিটো চৰিত্ৰ এটা আছে কাইলৈ এজনৰ নাম যেতিয়া উপস্থাপন কৰা হয় মই ভাবো মোৰ বেয়া পাওঁ আচলতে বাকীসকলে মনত আচলতে দুখ পায় আচলতে সেই দুখটো দি কমিটিখনে কিবা এটা কৰাটো মই নাভাবো গতিকে মই স্পষ্টকে কৈছো এইটো কথা গতিকে যিসকলে আচলতে এইবিলাক প্ৰস্তুত কৰে সেইবিলাকৰ পৰা এৰাই জেনেৰেলি আপোনাৰ দিব পৰা এটা নাম প্ৰস্তুত কৰি ডেটৰ যোগেদি আচলতে তেওঁলোকে যে আমুক তাৰিখে ভাওনা অনুষ্ঠিত হ'ব ৰাস অনুষ্ঠিত হ'ব সকলোকে নিমন্ত্ৰণ আছে দিয়ক অসুবিধা নাই যে কাৰোবাৰ এজনৰ চৰিত্ৰ দিলে যে তেওঁ আকৰ্ষণতে মানুহ আহিব আচলতে সেইটো নহয় গতিকে সেইটো অনুৰোধ কৰিছো আচলতে সেইটো হ'ব নালাগে হ'লে মই বেয়া পাওঁ আচলতে সেইটো কথা পৰশমণি ইতিমধ্যে আপোনালোকক জনাইছে যে তেওঁ গোহাঁইগাঁও শিৱসাগৰ জিলাৰ নামদাং গোহাঁইগাঁও তাতে ৰাস হ'ব ৰাসত তেওঁ নাৰদৰ চৰিত্ৰত অভিনয় কৰিছে সকলো আহিব মই যিহেতু চাৰিঙৰ আমাৰ চাৰিঙতো ৰাস উদযাপন চাৰিঙতো আপোনাৰ চাৰিঙতো আমাৰ হাফলিঙৰে আমাৰ চাৰিঙৰে আমাৰ মই যিটো দ্বীপত আচলতে নাট ভাওনা কৰি আছো কৈছো এতিয়া শংখধৰী শিল্পী আমাৰ নাজিৰা উজ্জ্বল খনিকৰদেৱৰ ৰচনা তাত আমি নতুন এভাগ নাট উপস্থাপন কৰিম আচলতে নাটভাগ মই নামটো এতিয়া বৰ্তমান ক'ব বিচৰা নাই চিঠিত আপোনালোকে পাব গতিকে সেই নাটভাগ আমাৰ 7 তাৰিখে হয়তো হ'ব গতিকে আহিব আপোনালোকে চাৰিঙলৈ আহিব আৰু মই চাৰিং ক'লো যে চাৰিং মোৰ মানে জন্মস্থান আৰু হাফলুটিং হৈছে মোৰ সেৱাৰ থলী কাৰণ হাফলুটিং হাইস্কুলতে মই শিক্ষকতা কৰোঁ হাফলুটিঙলৈ আহিব আটাইকেইভাগ ৰাসলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আৰু পুনৰবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ